মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ ভাৰতীয় সংবিধান নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতেই 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 2 বছৰ 11 মাহ 18 দিন। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? ইয়াৰ উত্তৰ হ'ব 1892 চনত সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে 1935 চনত ভাৰত চৰকাৰৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1935 চনত ভাৰতত চৰকাৰৰ আইনত শাশ্বত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। 9 নম্বৰ কুৱেশ্যনত দিছে সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। 2 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিছে ভাৰতীয় সংবিধানখন 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। খ নম্বৰটো হৈছে সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক আৰু উমৈহতীয়া তালিকাত ভাগ কৰিছে। তাৰপিছত দিছে গ নম্বৰ সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনা সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। খালী ঠাইত এইটো পঢ়িব। তাৰপিছত ঘ নম্বৰ দিছে সংবিধানৰ খচৰা কমিটিৰ অসমৰ সদস্যজন হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ। 3 নম্বৰ উত্তৰ লিখাত দিছে ক নম্বৰ কুৱেশ্যনত ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। পৃথিৱীত এই কেইবাখনো সংবিধানৰ পৰা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সংমিশ্ৰিত সংবিধান মানে কি? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, অন্যহাতে কিছুমান দফা সালসলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয়, অৰ্থাৎ এই নমনীয় আৰু অনমনীয় সংমিশ্ৰণ। সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰণ সংবিধান বোলা হয়। গ নম্বৰ কুৱেশ্যনত দিছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব 1 নম্বৰটো হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। 2 নম্বৰ অৰ্থনৈতিক সমতা স্থাপন কৰা। 3 নম্বৰ গাঁও অঞ্চলসমূহত উন্নয়ন সাধন কৰা। 4 নম্বৰ পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা। 5 নম্বৰ শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা। 6 নম্বৰটো হৈছে নিৰক্ষৰতাৰ দূৰীকৰণৰ বাবে 6 পৰা 14 বছৰৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰা। আৰু 7 নম্বৰটো হৈছে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰা। খ নম্বৰ কুৱেশ্যনত দি আছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰ দি আছে এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ কুৱেশ্যনটো হৈছে যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়, এইটো হৈছে গণৰাজ্য। তাৰপিছত খ নম্বৰটো হৈছে যি ৰাষ্ট্ৰৰ বিদেশী শাসনৰ পৰা মুক্ত সাৰ্বভৌম ৰাষ্ট্ৰ। গ নম্বৰটো হৈছে যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, এইটো হৈছে ধৰ্ম নিৰপেক্ষ।
তাৰপিছত ঘ নম্বৰ দিছে যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে এইটো হৈছে কল্যাণকামী ৰাষ্ট্ৰ। 5 নম্বৰ দি হৈছে সোঁহাতৰ লগত বাওঁফাল মিলোৱা। ব্ৰিটিছ সংবিধান, সংসদীয় সংবিধান, কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰ সমতা আৰু ভাতৃত্ববোধ, আয়াৰলেণ্ডৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। 6 নম্বৰত দি আছে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব এক দীঘলীয়া পৰিক্ৰমাৰ অতিক্ৰম কৰি ভাৰতীয় সংবিধানখনে পূৰ্ণতা পাইছিল। 1857 চনত চিপাহী বিদ্ৰোহৰ পিছতেই ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ড ৰাণীৰ প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰে পৰা সময়ে সময়ে বিভিন্ন আইন প্ৰণয়ন কৰি ব্ৰিটিছে ভাৰতত শাসন কৰিছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় সংবিধানত বিকেন্দ্ৰীকৰণ কৰি ভাৰতৰ প্ৰতিনিধিত্বমূলক শাসনৰ ব্যৱস্থা সূচনা কৰিছিল আৰু 1892 চনত সংশোধিত ভাৰতবৰ্ষত আইন গৃহীত হোৱাৰ পৰাই ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনেও ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। তাৰপিছত 1909 চনত ভাৰত চৰকাৰৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকলৰ তাতো সন্তুষ্ট নাছিল। এই আইনখনক মাৰ্লে মিণ্টৰ সংস্কাৰ বোলে। তাৰপিছত 1919 চনত ভাৰত চৰকাৰে আইনেই ভাৰতত এক প্ৰকাৰৰ শাসত্ব আৰু শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও ইয়াৰ পৰিসৰ বৰ সীমিত আছিল। তাৰপিছত 1905 চনত ভাৰত চৰকাৰে আইন পোনপ্ৰথমবাৰৰ বাবে শাসত্ব আৰু শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন হয়। তাৰপিছত 1927 চনত ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা কাৰ্ল চাইমন কমিছনৰ প্ৰতিবেদন মতেই ভাৰতৰ বাবে সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। তাৰপিছত 1904 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠন হোৱাৰ প্ৰভাৱ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডন ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে 3খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত 1935 চনত ভাৰত চৰকাৰৰ আইন গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্বিতীয় মহাযুদ্ধ 1909 পৰা 1945 আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ পৰিস্থিতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যত 1940 চনত আগষ্ট প্ৰস্তাৱ জৰিয়তে এক সুকীয়া সংবিধান দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰি ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতি ৰূপে নিৰ্বাচন কৰা হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ আম্বেদকাৰক সভাপতি ৰূপে লৈ 6 জন সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হয়। 1948 চনৰ জানুৱাৰী মাহত সংবিধানখনৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মত ল'বলৈ 8 মাহ সময় লয়। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। তাৰ পিছত এইখন সংবিধান সভাত গৃহীত হয়। সংবিধানখন ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। 7 নম্বৰত দিছে সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল? ইয়াৰ উত্তৰ হ'ব সংবিধান প্ৰণয়নত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ নম্বৰ,
কুলধৰ চলিহা, বহিনী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰউফ। তেওঁলোকৰ মাজত সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ এখন খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈ অসমৰ অনুসূচী জাতি জনজাতিৰ পাৰ্বত্য জনজাতিৰ স্বাৰ্থে ৰক্ষাৰ গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানৰ ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে ভাৰতৰ উত্তৰ পৰ্বতীয়া জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্তশাসিত ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকলৰ বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতেই নিজ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধান দৰকাৰী ব্যৱস্থা থকাৰ দিহা কৰিছিল। ৮ নম্বৰ কুৱেশ্যনত দিয়া আছে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। স্বাধীনতা, ভাৰতীয় নাগৰিকে মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে আৰু উপাসনা কৰিব পাৰে। খ নম্বৰটো হৈছে সমতা, ভাৰতত বাস কৰা সকলো নাগৰিকে আইনৰ চকুত সমান। সংবিধানৰ প্ৰদত্ত সকলো অধিকাৰ বা সা-সুবিধা নাগৰিকৰ জাতি, বৰ্ণ, ধৰ্ম আৰু লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে। তাৰপিছত গ নম্বৰটো হৈছে ন্যায়, নাগৰিকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়। অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতা দূৰ কৰাৰ কথা বুজোৱা হয়। ইচ্ছামতে কৰ্মসংস্থাপন বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদিয়ে অৰ্থনৈতিক ন্যায়ৰ ইংগিত দিয়ে। ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে সেইবোৰ সা-সুবিধা পোৱা বুজায় যাৰ দ্বাৰা ৰাষ্ট্ৰ বা চৰকাৰৰ কাম-কাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে। ভোটদানৰ স্বাধীনতা, প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি। তাৰপিছত হৈছে ভাতৃত্ববোধ, এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতিৰ, সমমৰ্মিতা আৰু একতা থকাৰ কথাকেই বুজায়। ৯ নম্বৰ দিছে চমু টোকা। ৯ নম্বৰ দিছে চমু টোকা লেখে। ইয়াৰ ক নম্বৰটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ইয়াৰ উত্তৰ হ'ব, ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতি আৰু সদস্যসকল হ'ল এন গোস্বামী, ভেংকায়া গাৰ, আল্লাদ কৃষ্ণ স্বামী আয়াৰ, কে মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও আৰু ভি খাইটন। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবাচাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবাচাহেব বুলিও জনা যায়। আম্বেদকাৰ ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সাংবিধানিক মৌলিক অধিকাৰৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানৰ কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ কৰিছিল। খ নম্বৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীনতা ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধানৰ নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। বিধানসভা ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বই 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী হয়। তাৰপিছত সংসদীয় চৰকাৰ। উত্তৰ হ'ব, সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নামমাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে, কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদ লোকসভাৰ ওপৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ
নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে বাবে ইয়াক সংসদীয় চৰকাৰ বুলি কোৱা হয়।